গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত শেষ হ'ব নেকি? ভাৰতৰ তথ্য পাকিস্তানক যোগান ধৰিছিল নেকি গৌৰৱ গগৈয়ে? মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰা SITৰ প্ৰতিবেদনত ভয়ংকৰ তথ্য থকাৰ সন্দেহ। গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তান লিংক সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা SITয়ে ইতিমধ্যে প্ৰতিবেদন দাখিল কৰিছে মুখ্যমন্ত্ৰীৰ হাতত। শীঘ্ৰেই সেই প্ৰতিবেদন ৰাজহুৱা কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিন গাৰ্গৰ ন্যায়ৰ পিছতে গৌৰৱ গগৈৰ প্ৰতিবেদন সন্দৰ্ভত ব্যৱস্থা ল'ব চৰকাৰে। তাৰ মাজতে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। গৌৰৱ গগৈ 100% পাকিস্তানী এজেণ্ট, পানী নথকা গাখীৰৰ দৰে সত্য কথা এয়া। জুবিনৰ ঘটনাৰ চাৰ্জশ্বিটৰ পাছতে ফাদিল হ'ব গৌৰৱ কাণ্ড। গৌৰৱ গগৈক লৈ পুনৰ বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। 100% গাখীৰততো অলপ মানুহে পানী ঢালি খায়। গৌৰৱ গগৈৰ পাকিস্তানী এজেণ্টত পানীও নাই, 100% মিল্ক হয়। মানে 100% মই যি কৈছোঁ পাক্কা কথা কৈছোঁ। আৰু কালি দেৱব্ৰত শইকীয়াই গৌৰৱ গগৈক কৈছে যে কেছ কৰি দিয়ক। কেছ কৰিলেতো ময়ো ভালে পাওঁ, কেছ কৰক মোৰ ওপৰত, কিন্তু নকৰিলেও জুবিন গাৰ্গৰ চাৰ্জশ্বিট দিয়াৰ পিছতে গৌৰৱ গগৈ কাণ্ড আমি মুকলি কৰি দিম। এতিয়া যদি মুখ্যমন্ত্ৰীৰ এই অভিযোগ সঁচা প্ৰমাণিত হয়, তেন্তে কি হ'ব গৌৰৱ গগৈৰ ৰাজনৈতিক ভৱিষ্যত? সেয়া এক ডাঙৰ প্ৰশ্ন।